Hello everyone, welcome back to my YouTube channel. আজি মই এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন, অসমত চাহ কোন চনত আৱিষ্কাৰ হৈছিল? 1823 চনত। 1823 চনত ৰবাৰ্ট ব্ৰুচ ব্ৰহ্মপুত্ৰ উপত্যকাত বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল। ইয়াৰ পৰাই অসমত চাহ উদ্যোগ আৰম্ভ হয়। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত জনসংখ্যা সৰ্বাধিক? নগাঁও জিলাত। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা হ'ল নগাঁও। নেক্সট কুৱেশ্যন, অসমৰ কোন লোকসভা সমষ্টি অনুসূচিত জাতি এছচিৰ বাবে সংৰক্ষিত? কৰিমগঞ্জ লোকসভা সমষ্টি। নেক্সট কুৱেশ্যন, অসমত বনৰীয়া ঘোঁৰাৰ বাবে কোন স্থান বিখ্যাত? ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বৃহৎ জনসংখ্যাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 72%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ 72.19%। এইটো হ'ল একজেক্ট উত্তৰ। অসমৰ পৰিবহণ বিভাগ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট কেতিয়া স্থাপন কৰা হৈছিল? 1948 চনত। নেক্সট কুৱেশ্যন, অসমৰ চূণশিলৰ মুখ্য ভাণ্ডাৰ কোন দুটা জিলাত আছে? ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত আছে। নেক্সট কুৱেশ্যন, জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? 15তম। নেক্সট কুৱেশ্যন, খাৰুৱা তেল উৎপাদনত অসমৰ স্থান কিমান? তৃতীয়। নেক্সট কুৱেশ্যন, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোন দুটা দেশৰ সৈতে লগ লাগি আছে? ভূটান আৰু বাংলাদেশ। ভাৰতৰ বনমানুহ ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? যাদৱ পায়েং। যাদৱ পায়েঙে একক প্ৰচেষ্টাৰে বৃহৎ বনাঞ্চল গঢ়ি তোলাৰ বাবে তেখেতে ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি লাভ কৰে। নেক্সট কুৱেশ্যন, অসমত সোণালী বান্দৰৰ বাবে কোন সংৰক্ষিত এলেকা বিখ্যাত? শুদ্ধ উত্তৰ চক্ৰশিলা অভয়াৰণ্য। নেক্সট কুৱেশ্যন, BTAD বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট কেতিয়া গঠন কৰা হৈছিল? 10 ফেব্ৰুৱাৰী 2003 চনত। 10 ফেব্ৰুৱাৰী 2003 চনত BTC চুক্তি ফলস্বৰূপে BTAD গঠন কৰা হৈছিল। বৰ্তমান অসমত মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা কিমান? 35। নেক্সট কুৱেশ্যন, খাৰুৱা তেল উৎপাদনত অসমৰ স্থান কিমান? তৃতীয়। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোন কোন দেশৰ সৈতে লগ লাগি আছে? বাংলাদেশ আৰু ভূটান। নেক্সট কুৱেশ্যন, অসম বিধানসভাত মুঠ আসনৰ সংখ্যা কিমান? 126। অসমৰ কোনটো শস্য পৰম্পৰাগত খেতিৰ অঞ্চলত নহয়? ধপাত। অসমৰ আটাইতকৈ ডাঙৰ কয়লাক্ষেত্ৰ কোনটো? মাকুম কয়লাক্ষেত্ৰ, আৰু এইটো তিনিচুকীয়া জিলাত আছে মাকুম কয়লাক্ষেত্ৰ। অসমৰ ভিতৰত সৰ্ববৃহৎ কয়লাক্ষেত্ৰ এইখন। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰ অঞ্চলত বাস কৰা জনসংখ্যাৰ শতকৰাৰ হাৰ কিমান? 14%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 14% নগৰ অঞ্চলত আৰু 86% গ্ৰাম্য অঞ্চলত বাস কৰে।